Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেল তুলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম হেখটিয়াকে অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSS যোনটো ৰিসাৰ্চ এসিস্টেন্টৰ পোষ্ট উলিয়াইছিলে ফাইনান্স ডিপাৰ্টমেন্টত আন্ডাৰ ইকোনমিক এফেয়াৰ্স ডিপাৰ্টমেন্ট ফাইনান্স ডিপাৰ্টমেন্টত সো তাৰ কাৰণে যোনখন অফিচিয়েল সিলেবাস হেখন APSS যোৱাকালি পাবলিশ কৰিছে মই অফিচিয়েল সিলেবাসখন আপোনালোকক দেখাই আছো ইয়াতে OMR বেস MCQ টাইপ এটা অবজেক্টিভ টাইপ পৰীক্ষা হ'ব জেনাৰেল ষ্টাডিজ আৰু এলিমেন্টাৰী নলেজ অন কম্পিউটাৰ এপ্লিকেশন থাকিব 2 ঘণ্টাৰ কাৰণে 100 মাৰ্কছত আৰু ইয়াতে সাবজেক্টছ আৰু টপিকছ বিলাক হ'ল মই আপোনালোকৰ ভিডিঅটোত ইয়াতে দেখাই দিছো current event of national international and state so basically at a current affairs থাকিব national international or state level there is a world geography including India and Assam so geography যেটা পঢ়াই তেতিয়া world geography cover কৰিবই লাগে লগতে ইন্ডিয়া আৰু অসম important history of world including India and Assam so ইয়াতে history of world including India আৰু Assam world history portion to ইয়াতে include কৰিছে কিন্তু হলো আপোনালোকে world history বহুত বেছি বস্তু ইয়াতে included নাথাকে দুই এটা বস্তু থাকিব পাৰে like general knowledge type of questions থাকিব পাৰে Alexander report questions বা কিবা থাকিব পাৰে যোনটো ইন্ডিয়াৰ লগত ৰিলেটেড তো তেনেকুৱা ধৰণৰ থাকে ইয়াতে ওয়াৰ্ল্ড হিষ্ট্ৰি আপোনালোকে মানে বেসিক কোৱেশ্চনছ তেনেকে ইনক্লুড নহয় যত ইন্ডিয়া জড়িত থাকে আলেকজান্ডাৰ ইনভেজন অফ ইন্ডিয়া বা জেংগিছ খানৰ ইনভেনশন সো হেবিলাক বস্তু থাকিব পাৰে ইনক্লুডেড লগতে ইন্ডিয়ান হিষ্ট্ৰি আৰু অসমৰ হিষ্ট্ৰিখিনি ইম্পৰ্টেন্ট হ'ব পলিটিক্যাল সিস্টেম অফ ইন্ডিয়া সো ইন্ডিয়ান পলিটি এণ্ড কনস্টিটিউশনখন ইম্পৰ্টেন্ট হ'ব বেসিক কনসেপ্ট অফ ইকোনমিক্স লাগিব গ্লোবাল ইকোনমি ইনক্লুডিং ইন্ডিয়ান এণ্ড আসাম ইকোনমি সো হেখিনি বস্তু ইম্পৰ্টেন্ট এলিমেন্টাৰী নলেজ ইন কম্পিউটাৰ আৰু বেসিক ম্যাথমেটিক্স আপোনালোকৰ যোনখিনি আগতে APSC ৰিসাৰ্চ এসিস্টেন্টৰ অন্য এক্সামছ বিলাকত আহিছে হেখিনি আহিব আৰু লগতে আপোনালোকৰ APSC CC যোনখন প্ৰিলিমিনাৰী CSET পেপাৰ তাতো যোনখিনি ম্যাথছ আহে সো তেনেকুৱা ধৰণে আহিব অলপ ষ্টেটিষ্টিকেল এনালাইসিস আহিব পাৰে দুই এটা সো এইখিনি বস্তু আৰু লগতে এই ৰিসাৰ্চ এসিস্টেন্টৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে কোৰ্সটো মই অলৰেডি আপোনালোকক দেখুৱাইছিলো আপোনালোকে বহুতে পাৰচেসও কৰিছে তো ইয়াতে 3000 মাল্টিপল চয়েস কোৱেশ্চনছ ইনক্লুড থাকিব ইণ্ডিয়ান হিষ্ট্ৰি সোসাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত ইণ্ডিয়ান হিষ্ট্ৰি সোসাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত সো ইয়াতে আপোনালোকে ওয়াৰ্ল্ড হিষ্ট্ৰি আলেকজান্ডাৰ বা জেংগিছ খান যোনখিনি ইণ্ডিয়াৰ লগত ৰুলাৰ্ছ কানেক্টেড হয় হেখিনি বস্তু পাই যাব ইয়াতে ৰিলেটেড কন্টেন্টছ বিলাক আৰু গোটেইখিনি সলভ হয় মাল্টিপল চয়েস কোৱেশ্চন সলভ এনসাৰ্স হয় সলভ কোৱেশ্চনছ হয় 3000 প্লাস MCQs থাকিব ইণ্ডিয়ান পলিটিৰ ওপৰত 3000 প্লাস MCQs থাকিব জিওগ্ৰাফি ইকোলজি এনভাইৰনমেন্টৰ ওপৰত ইয়াতে ওয়াৰ্ল্ড জিওগ্ৰাফি ইণ্ডিয়া আসাম গোটেইখিনি ইনক্লুডেড থাকিব 1000 প্লাস MCQs থাকিব নেশ্যনেল ইন্টাৰনেশ্যনেল আৰু আসাম কাৰেন্ট এফেয়াৰ্স 2024 এপ্ৰিল লকে ইয়াতে কাৰেন্ট এফেয়াৰ্স আপডেটেড হৈ আছে খালি মে মাহটো কমপ্লিট হোৱাৰ পিছত জুনৰ ফাৰ্স্ট উইকত আপোনালোকে মে মাহৰ কাৰেন্ট এফেয়াৰ্সও পাই যাব জাস্ট মে মাহৰ কাৰেন্ট এফেয়াৰ্সখিনি আপোনালোকে আকৌ পে কৰিব নালাগে আপোনালোকে জুনৰ ফাৰ্স্ট উইকত মোক জাস্ট ৰিমাইন্ডাৰ এটা দি দিব যে মে মাহৰ কাৰেন্ট এফেয়াৰ্স লাগে মই লগে লগে আপোনালোকক গোটেইখিনি প্ৰভাইড কৰিম 3000 প্লাস MCQs থাকিব অসমৰ ওপৰত অল টপিকস ঠিক আছে ইয়াতে অসমৰ সকলো ধৰণৰ কোৱেশ্চনছ পাই যাব এক্সট্ৰাকে আকৌ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত 50টা MCQs থাকিব 150 সলভ কোৱেশ্চনছ অন মেথছ ৰিজনিং এণ্ড এপ্টিটিউড ইয়াতে বেসিক্যালি ম্যাথমেটিক্সৰ কোৱেশ্চনছ 150টা সলভ আছে প্ৰিভিয়াছ ইয়াৰ ৰিসাৰ্চ এসিস্টেন্ট আৰু অন্যান্য আসাম গভৰ্ণমেণ্টৰ এক্সামছ আৰু ইয়াতে প্ৰত্যেকটো বেলেগ ধৰণৰ ম্যাথছ ইয়াতে ইনক্লুডেড আছে সো ৰিসাৰ্চ এসিস্টেন্টত যোনখিনি ম্যাথমেটিক্সৰ পোৰশন আছে তাতে আপোনালোকে এইখিনি কোৱেশ্চনছ স্টেপ বাই স্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলা থাকিব সো এইখিনি কোৱেশ্চনছ আপোনালোকে সলভ কৰি গলে মোৰ অৰলেছ কভাৰ হৈ যাব আপোনালোকে দেখিলে গম পাব 320 MCQs অন জেনাৰেল সায়েন্স 3000 প্লাস MCQs অন ইণ্ডিয়ান ইকোনমি ইকোনমিক্স সো ইকোনমি আৰু ইকোনমিক্যাল কনসেপ্টৰ ওপৰত 3000 মাল্টিপল চয়েস কোৱেশ্চনছ থাকিব 275 MCQs অন কম্পিউটাৰ নলেজ ইয়াতে যেহেতু কম্পিউটাৰ নলেজটো ইনক্লুড আছে সো 275 তকৈ বেছি মাল্টিপল চয়েস কোৱেশ্চনছ আছে কম্পিউটাৰ নলেজৰ ওপৰত টোটাল 17000 সলভ MCQs থাকে PDF ফৰ্মেটত 17000 প্লাস সলভ MCQs প্ৰাইস টো 450 অনলি কোনবা যদি ইন্টাৰেস্টেড ক্যান্ডিডেটস আছে তেতিয়ালে এই WhatsApp নম্বৰটো 9706557851 এই WhatsApp নম্বৰটো মেছেজ কৰি জনাওক যে আপোনালোকক ৰিসাৰ্চ এসিস্টেন্ট ফাইনান্স সাৰ্ভিসৰ ফুল কোৰ্সটো লাগে মই লগে লগে আপোনালোকৰ পেমেন্টৰ লিংক দি দিম পেমেন্ট কৰাৰ লগে লগে আপোনালোকে WhatsAppতে গোটেইখিনি PDF ফৰ্মেটত পাই যাব ষ্টাডি মেটাৰ্স এইখিনি পঢ়ি গলে মোৰ অৰলেছ গোটেইখিনি বস্তু কভাৰ হৈ যাব সো GS পেপাৰখন ইয়াতে কমপ্লিট হৈ যাব আৰু লগতে আপোনালোকে ইয়াৰ পিছত নেক্সট টেষ্টত মেইনছ পৰীক্ষা নাথাকে ইয়াতে মেইনৰ এক্সামিনেশ্যন নাথাকে ইয়াতে জাস্ট আপোনালোকে আকৌ নেক্সট ইন্টাৰভিউ ৰাউণ্ডলৈ যাব লাগিব সো এইখিনি ল'ব পাৰে এই WhatsApp নম্বৰটো মেছেজ কৰি জনাওক যদি কোনোবা ইন্টাৰেষ্টেড আছে বাকি অন্যান্য এভেইলেবল কোৰ্সেছ বিলাক হ'ল APSC CC প্ৰিলিমিনাৰী 2025 ৰ কাৰণে ফুল কোৰ্স এটা এভেইলেবল আছে 450 আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এসিস্টেন্টৰ ফুল কোৰ্স এটা এভেইলেবল আছে 450 APSC CDPO চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ যোনখন জেনাৰেল নলেজৰ পেপাৰ হেখন 350 এভেইলেবল আছে বাকি যোনখন ইংলিছৰ পেপাৰ হেখন মোৰ APSC CDPO বুলি যোনটো প্লেলিষ্ট ক্ৰিয়েট কৰি আছে তাতে ইংলিছৰ পেপাৰখন তাতে কভাৰ কৰিম আৰু লগতে অপচনেল সাবজেক্ট এতিয়ালৈকে ইন্ট্ৰোডিউস কৰা নাই সোনকালে আনিবলৈ চেষ্টা কৰিম বাকি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0 ফুল কোৰ্স এটা এভেইলেবল আছে 450 উইমেন এণ্ড চাইল্ড ডেভেলপমেন্টৰ ষ্টেটিষ্টিকেল এসিস্টেন্টৰ ফুল কোৰ্স এটা এভেইলেবল আছে 400
আসাম পুলিচৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 450ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 400ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 450ত APSC মটৰ ভেহিকল ইনস্পেক্টৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 450ত কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো 9706557851 এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক আপোনালোকক যোনটো কোৰ্ছ লাগে সেই কোৰ্ছটোৰ কণ্টেণ্টছখিনিও মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম কি থাকিব যদি আপোনালোকে চাব বিচাৰে আৰু লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে এইখিনি কোৰ্ছ আপোনালোকে নিজৰ হোৱাটছএপ নম্বৰতে PDF ফৰ্মেটত পাই যাব গোটেইখিনি PDFত আছে আৰু লগতে আপোনালোকৰ ষ্টেপ বাই ষ্টেপ য'ত এক্সপ্লেনেশ্যন লাগে তাত থাকিব য'ত ফৰ্মুলা লাগে ফৰ্মুলা থাকিব আৰু লগতে গোটেইখিনি বস্তু আপ টু ডেট হৈ আছে আৰু কথাটো হ'ল যে আপোনালোকে মাল্টিপল চইচ কুৱেশ্যনছ ফৰ্মেটত পাব উইথ সলিউশ্যনছ মানে উইথ এনচাৰ্ছ আৰু লগতে চেপ্টাৰ ৱাইজ এজ পাৰ ক্ৰনলজিকেল অৰ্ডাৰ অফিচৰ চিলেবাছ মতে এইখিনি বস্তু কভাৰ হৈছে চ' এই কোৰ্ছখিনিৰ কথা মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত আৰু এবাৰ কৈ দিম আপোনালোকে তাতে গৈ পেলাই চেক কৰিব পাৰিব আৰু যোনটো ইয়াতে হোৱাটছএপ নম্বৰ উল্লেখ কৰিছোঁ 9706557851 এই হোৱাটছএপ নম্বৰটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ইমানে আছিলে আৰু লগতে APSC ৰিচাৰ্চ এছিষ্টেণ্ট বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো প্লেলিষ্টত গৈ পেলাই ৰিচাৰ্চ এছিষ্টেণ্ট ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক ইম্পৰ্টেণ্ট যোনবিলাক কোৰ্ছ এভেইলেবল আছে আৰু লগতে ইম্পৰ্টেণ্ট প্লেলিষ্ট চেনেলৰ লিংক চাবৰ কাৰণে বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম